ছাৰ বাইদেউসকল, আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী চাকৰিয়াল নহওক কিয় আপোনালোকৰ দুই ধৰণে দৰমহা বৃদ্ধি পাব আৰু আপোনালোকৰ যি দুই ধৰণে দৰমহা বৃদ্ধি পাব সেই সম্বন্ধে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ছাৰ বাইদেউসকল, এয়া চাওক, প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ, এয়া চাওক, প্ৰথম আপোনালোকৰ কেনেকৈ আপোনালোকৰ টকা বৃদ্ধিৰ লাভালাভ পাব আৰু তাৰপিছত আপোনালোকৰ দ্বিতীয়টো কেনেকৈ আপোনালোকৰ পে স্কেল সমপৰ্যায়ৰ দৰমহা পাবলৈ সক্ষম হ'ব সেয়া আমি জনাম। প্ৰথমতে এয়া চাওক, প্ৰথম খবৰটো, তাৰপিছত আমি দ্বিতীয় খবৰটোলৈ গতি কৰিম। আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় দেখা যায় যে আপোনালোকৰ চাকৰি জীৱনত আপোনাৰ পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব, আপোনাৰ বিধানসভাৰ নিৰ্বাচনৰ দায়িত্ব, আনহাতে আপোনালোকৰ লোকসভা নিৰ্বাচনৰ দায়িত্ব পৰে। এই তিনি পৰ্যায়ৰ যি নিৰ্বাচনৰ দায়িত্বৰ বাবে এতিয়াৰ পৰা আপোনাৰ অসম সহকাৰে আন ৰাজ্যৰ 6 ৰাজ্যৰ যি আপোনালোকে ভোটদানৰ কাৰণে প্ৰিচাইডিং বিষয়া, পলিং বিষয়া নাইবা অন্যান্য বিষয়াৰ যি হয় তেখেতসকলৰ পাৰিতোষিক বৃদ্ধি কৰিছে, কিয়নো কৰ্মচাৰী হিচাপে আপোনালোকে সেই নিৰ্বাচনী দায়িত্ব সম্পাদন কৰিব লাগে আৰু যাৰ ফলত আপোনালোকৰ যি বৃদ্ধি কৰা হৈছে সেয়া 2014 চনত নিৰ্ধাৰিত পৰিমাণ অনুসৰি প্ৰিচাইডিং অফিচাৰ তথা কাউণ্টিং ছুপাৰভাইজাৰসকলে যি 350 টকা লাভ কৰিছিল তাৰ ঠাইত এতিয়াৰ পৰা 500 টকালৈকে বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকক এককালীনভাৱে 2000 টকা দিব লাগিব। ঠিক তেনেদৰে পলিং অফিচাৰ যি আছে আপোনাৰ ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং, তেখেতসকলৰ যি 250 টকা আছিলে তাৰ ঠাইত প্ৰতিদিনে সেয়া 400 টকা কৰা হৈছে আৰু এককালীন 1600 টকা লাভ কৰিব। ঠিক তেনেদৰে কাউণ্টিং এজেণ্টসকলে প্ৰতিদিনৰ পাৰিতোষিক আছিলে 250 টকা, সেয়া 450 টকালৈ কৰা হৈছে আৰু এককালীনভাৱে 1350 টকা লাভ কৰিব। ঠিক তেনেদৰে বিভিন্ন কৰ্তব্যত নিয়োজিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৈনিক পাৰিতোষিক 200 টকাৰ পৰিৱৰ্তে আপোনালোকে 350 টকাকৈ লাভ কৰিব বুলি জনা গৈছে আৰু যাৰ ফলত আৰু বাকীখিনি আমি আপোনালোকক পঢ়ি দিছোঁ যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৈনিক পাৰিতোষিক 200 টকা লাভ কৰিছিল যদিও এতিয়াৰ পৰা এককালীন 1000 টকা আদায় দিয়া হ'ব। ভিডিঅ' ছাৰ্ভিলেঞ্চ টীম, ভিডিঅ' ভিউইং টীম, নিয়ন্ত্ৰণ কক্ষ, কল চেণ্টাৰ ষ্টাফ, মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি, ফ্লাইং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলেঞ্চ টীম আৰু এক্সপেণ্ডিচাৰ মনিটৰিং চেলৰো পাৰিতোষিক বৃদ্ধি কৰা হৈছে। ইয়াত নিয়োজিত হোৱা প্ৰথম দ্বিতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে পূৰ্বৰ এককালীন 1200 টকাৰ ঠাইত 3000 টকা আৰু তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে 1000 টকাৰ বিপৰীতে 2000 টকাকৈ লাভ কৰিব। মাননীৰ ক্ষেত্ৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৰাজপত্ৰিত বিষয়াসকলে 15 বা তাতকৈ কম দিনৰ বাবে 2500 টকা পাইছিল, ইয়াৰ পৰিমাণ 4000 টকালৈকে বৃদ্ধি কৰা হৈছে। 15 দিনৰ অধিক হ'লে তেওঁলোকে প্ৰতি সপ্তাহত 1250 টকাকৈ আদায় দিয়া হ'ব, কিন্তু এতিয়াৰ পৰা পাব 2000 টকাকৈ। পৰিদৰ্শক, উপপৰিদৰ্শক, সহকাৰী উপপৰিদৰ্শক বা সমপদমৰ্যাদাৰ চাব অৰ্ডিনেট বিষয়াসকলে 15 বা তাতকৈ কম দিনৰ মাননি আছিল 2000 টকা আৰু 15 দিনৰ অধিক হ'লে তেওঁলোকে সপ্তাহত 1000 টকাকৈ আদায় দিয়া হৈছিল, যি পৰিমাণ এতিয়াৰ পৰা বৃদ্ধি হ'ব ক্ৰমে 3000 টকা আৰু 1500 টকালৈ। হেড কনষ্টেবল, কনিষ্টেবল আৰু সমপদমৰ্যাদাৰ জোৱানসকলে 15 বা তাতকৈ কম দিনৰ বাবে 1500 টকা আৰু 15 দিনৰ অধিক হ'লে সপ্তাহত 750 টকাকৈ পাৰিতোষিক লাভ কৰিছিল, যিটো ক্ৰমে 2500 টকা আৰু 1250 টকালৈকে বৃদ্ধি কৰা হৈছে। এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰভাৰ, ছেক্টৰ অফিচাৰ আৰু ছেক্টৰ পুলিচ অফিচাৰসকলে সম্পূৰ্ণ নিৰ্বাচনী কৰ্তব্যৰ বিপৰীতে পূৰ্বে পাৰিতোষিক আছিল 7500 টকা, যিটো বৃদ্ধি কৰি 10000 টকালৈ কৰা হৈছে। ইফালে ভোটগ্ৰহণ কেন্দ্ৰ আৰু ভোট গণনা কেন্দ্ৰত নিয়োজিত কৰ্মচাৰী, আৰক্ষী জোৱান, গৃহৰক্ষী, বনকৰ্মী, NCC কেডেট আদিৰ খাদ্যৰ বাবে প্ৰতিদিনে যি 150 টকাকৈ আদায় দিয়া হৈছিল, ইয়াৰ পৰিমাণ 500 টকালৈ বৃদ্ধি কৰা হৈছে। এতিয়া আহিছোঁ 2 নম্বৰতে আপোনালোকৰ যি পে স্কেল লাভ কৰিব, দৰমহা বৃদ্ধি পাব, সেয়া হ'লে চাব। অনা শিক্ষক কৰ্মচাৰীয়ে লাভ কৰিব স্কেলৰ দৰমহা 8 সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব নিৰিখ আৰু যাৰ ফলত এয়া চাব ছাত্ৰসকল, ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত একাংশ অনা শিক্ষক কৰ্মচাৰীয়ে ফিক্স পেৰ পৰিৱৰ্তে পে স্কেলত দৰমহা প্ৰদানৰ বাবে উত্থাপন কৰি অহা দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলক পে স্কেলৰ দৰমহা দিবলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু বিশেষকৈ নতুন
প্ৰাধিকৰণ আইন অসম শিক্ষা আইন 2018 অধীনত প্ৰাধিকৃত হোৱা অনা শিক্ষক কৰ্মচাৰীয়ে এই নিৰ্দেশনাৰ জৰিয়তে লাভান্বিত হ'ব আৰু তেখেতসকলে পে স্কেলৰ যি দৰমহা সেই দৰমহা গাঁথনি তেওঁলোকে লাভ কৰিব আৰু ইয়াৰ নিশ্চয় ভাল। আনহাতে লগতে কোৱা হৈছে যে যি আৰক্ষী জোৱানসকলৰ কাৰণে তেওঁলোকে যি আপোনাৰ ৰেচন ভাত্তা সেয়া 2000 টকাৰ ঠাইত সেয়া 8000 টকা কৰিছে, এয়া নিশ্চয় ভাল খবৰ। আৰু অংগনবাড়ী কৰ্মীসকলৰ যি প্ৰমোচনৰ ক্ষেত্ৰত আগতে যি 45 বছৰ আছিলে সেই 45 বছৰৰ ঠাইত এতিয়াৰ পৰা সেয়া 50 বছৰ কৰিছে বুলি স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেয়া জনাইছে। আৰু এইখিনিতে আমি ক'বলৈ ওলাইছোঁ যে কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত আপোনালোকৰ যি কম্যুটেশ্যন কৰা হয় সেই কম্যুটেশ্যন আপোনাৰ 15 বছৰলৈকে কৰা হয়। আৰু তেনে ক্ষেত্ৰত দেখা গৈছে যে পেঞ্চনাৰসকলে চৰকাৰক জনাইছে আৰু চৰকাৰে অচিৰেই সেই কম্যুটেশ্যন পিৰিয়ড 15 বছৰৰ ঠাইৰ পৰা সেয়া অচিৰেই 12 বছৰ কৰিব। আৰু যেতিয়া সেই সম্পৰ্কে নটিচ প্ৰকাশ কৰিব আপোনালোকে পোনে পোনে সেয়া আমাৰ চেনেলৰ যোগেদি সেয়া লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনালোকে যি পেঞ্চন লাভ কৰিব সেয়া যদি আপোনালোকৰ একমাত্ৰ খালি পেঞ্চনৰ ওপৰতে আপোনালোকে নিৰ্ভৰ, তেনে ক্ষেত্ৰত আপোনালোকে কম্যুটেশ্যন নকৰিলেও হ'ব, কোনো ধৰণৰ কথা নাই। আৰু এইখিনিতে আন এটা কথা সেয়া হ'ল আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ ফলত আপোনালোকে এককালীন আনহাতে আন শিতানত মিলি আপোনালোকে ভালেখিনি টকা লাভ কৰে। তেনে ক্ষেত্ৰত এতিয়াৰ পৰা পেঞ্চনাৰসকলে তেখেতসকলে 30 লাখতকৈ অধিক টকা আপোনালোকে ছিনিয়ৰ চিটিজেন স্কিমত আপোনালোকে বিনিয়োগ কৰিব পাৰিব। আৰু বৰ্তমান সময়ত ছিনিয়ৰ চিটিজেন ছেভিং যি একাউণ্ট আছে সেই একাউণ্টত সৰ্বোচ্চ 8.2 সুত দি আছে, যি আপোনাৰ অন্যান্য বেংকৰ তুলনাত সৰ্বোচ্চ সুত দি আছে। তেনে আপোনালোকৰ ওচৰৰ যি পোষ্ট অফিচ আছে তাত আপোনালোকে যাব পাৰে, যাই আপোনালোকে ছিনিয়ৰ চিটিজেন ছেভিং একাউণ্টত আপোনালোকে সৰ্বোচ্চ সুতৰ লাভালাভ ল'বলৈ আপোনালোক সক্ষম হ'ব আৰু সেয়া আপোনাৰ জনাইছে। আৰু এই ক্ষেত্ৰত আমি আন শেহতীয়া খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ, সেয়া হ'ল যে শিক্ষা বিভাগৰ ফালৰ পৰা এক বিশেষ জাননী প্ৰকাশ পাইছে, আৰু যাৰ ফলত এতিয়াৰ পৰা আপোনাৰ শিক্ষা সেতু পৰ্টেলত বহুতো শিক্ষক কৰ্মচাৰী LP আৰু MEৰ শিক্ষকসকলৰ তেখেতসকলৰ পষ্ট নেম দিব লাগিব, আনহাতে পষ্ট কেটাগৰী সেয়া উল্লেখ কৰিব লাগিব, আনহাতে নেচাৰ অফ এপইণ্টমেণ্ট, আনহাতে মড অফ ৰিক্ৰুইটমেণ্ট, আৰু সেয়া আপোনালোকে শিক্ষা সেতু পৰ্টেলত দিব লাগিব। আৰু যাৰ ফলত আপোনালোকে আগবঢ়াই চাব দি আছাম ফালৰ পৰা এয়া ৰেগুলাৰ টিচাৰৰ UPS LPS SRD কি হয় সেইমতে আপোনালোকে এয়া পূৰণ কৰি সেয়া ফিল আপ কৰিব বুলি আশা থাকিল। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।